হৈছে আপোনাৰ যদি এখন ৱাল আপোনাৰ এজাক বৰষুণতে যদি আপোনাৰ খহি পৰে আপোনাৰ তেনেহ'লে এই বস্তুবিলাক আপোনাৰ যে কি নহ'ব আপোনাৰ অলপ আমি নিজে শংকিত হৈছোঁ ৰাইজ শংকিত হৈছোঁ আমি একচুৱেলি আপোনাৰ শিশুবিলাকে ইয়াত খেলা ধূলা কৰিব আহিব আপোনাৰ কিন্তু মানে আমাৰ ভয় এটা হৈছে যে ইয়াত যিবিলাক আপোনাৰ লোহাৰ পোষ্টবিলাক বনাইছে আপোনাৰ এইবিলাক কিমান মানে তললৈকে তেওঁলোকে দিছে আপোনাৰ মানে আমি অলপ শংকিত হৈছোঁ আপোনাৰ আমি ইয়াৰ আমি বিচাৰিছোঁ এইটোৱে যে কামখিনি ভাল হওক অলপ ডিপাৰ্টমেণ্টে অলপ সহযোগ কৰক কামবিলাক ভালকৈ চাওক আপোনাৰ কাৰণ কিয় ইয়াত প্ৰতিটো কামেই কিন্তু আমি তেওঁলোকে কৰিছে যদিও আপোনাৰ আমাৰ কিন্তু চকুত লগা কাম আজিলৈকে আমি তেওঁলোকক দেখা নাই কিন্তু আপোনাৰ এটা গেট লগাইছে সেই গেটটো কাইলৈকে খুলিব পৰা অৱস্থাত নাছিলে আপোনাৰ আকৌ তেওঁলোকে 4 দিন পিছত আহি কিনে গেটটো খোলাৰ ব্যৱস্থা কৰে আপোনাৰ ক'ৰবাত কিবা ৰিপেয়াৰিং কৰি কিনে সব বস্তুবিলাক সেনেকুৱা নহয়তো আপোনাৰ আপোনাৰ ইয়াত আমি জনা মতেতো আপোনাৰ বহুত কোটি টকাৰ কাম চাগে এইটো আপোনাৰ আমি আনুমানিক আমি নাজানো কিমান টকাৰ কাম কিন্তু আজিলৈকে তেওঁলোকে দিব পৰা নাই এইখিনি আপোনাক ৰাইজক আপুনি তেওঁলোকে হাতত তুলি দিব পৰা নাই এইখিনি বস্তু আপোনাৰ ইয়াত নৱনিৰ্মিত হৈ নিৰ্মাণ হৈ থকা আমাৰ ৰঙালী শিশু উদ্যান এই শিশু উদ্যানখন আজি আপোনাৰ 4-5 বছৰ ধৰি কিনে তেওঁলোকে নিৰ্মাণ কৰি আছে কিন্তু যোৱাকালি যি নেৰানেপেৰা বৰষুণ হ'ল আপোনাৰ এই বৰষুণত কি হ'ল যিখন বাউণ্ডেৰী ৱাল এই বাউণ্ডেৰী ৱালখন মানে খহি যায় তেওঁলোকৰ মানে ইমানে নিম্নগামী হৈছে যে এখন বাউণ্ডেৰী ৱালে যদি খহি গৈছে আপোনাৰ আৰু আপুনি ইয়াত দেখা পাব আপোনাৰ মানে কি প্ৰত্যেকটো বস্তুৱে আপুনি চাওক যে কোনো ধৰণৰ ইয়াত খেলাৰ সামগ্ৰী লগাইছে এইখিনি খেলাৰ সামগ্ৰী কিন্তু আপোনাৰ খেলাৰ কাৰণে উপযোগী নহয় বা ইয়াৰ ঠাইবিলাক যিখিনি বনাইছে আপোনালোক আজিলৈকে তেওঁলোকে সম্পূৰ্ণ কৰিব পৰা নাই এতিয়া আমাৰ এনেকুৱা হেন লাগিছে যিবিলাক ৱাল আপোনাৰ জহি হৈ যাব ধৰিছে আপোনাৰ এতিয়া মানে কি নতুনকৈ আকৌ তেওঁলোকে ৰিপেয়াৰিং কৰিব লাগিব আপোনাৰ আৰু এই ক্ষেত্ৰত পৌৰসভাই কিয় চকুমোজা খুলিৰ ভাও ধৰি আছে আমি নাজানো তেওঁলোকক আমি বহুতকেইবাৰ আমি জনালোঁ এইখিনি কথা কিন্তু আমি আকৌ তেওঁলোকক আমি আহ্বান জনাইছোঁ যে আমাৰ এই ৰঙালী শিশু উদ্যানখন ৰঙিয়াত পোনপ্ৰথমে এইখনে উদ্যান জন্ম হৈছিলে আৰু এই উদ্যানখন আমি পুনৰ জীৱিত কৰাত তেওঁলোকৰ আমি ভূমিকাটো অলপ স্থিতিটো আমি অলপ মানে কি জোৰকৈ দিয়াৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ